কৃষ্ণ শ্রীমদ ভাগৱত মহাপুৰাণৰ প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায়ৰ 23 নম্বৰ শ্লোকত সূতে উগ্ৰশ্ৰৱভূতে সৌনকাদি ঋষিসকলক কৈছে সত্যম ৰজস্তমইতি প্ৰকৃতেঃ গুণাঃ তৈ যুক্তঃ পৰঃ পুৰুষৈকৈহস্য দত্তে স্থিতাদয়ে হরিবিরিংসি হরতি সংগাহ শ্রেয়ংসি তত্র খলু সত্তনো নিত্যনৈনাংস্যু। অর্থাৎ এক পরম পুৰুষ শ্রীকৃষ্ণই জগতৰ সৃষ্টি স্থিতি লয় কৰিবৰ বাবে সত্য ৰজ আৰু তম এই তিনি গুণৰ অধিষ্ঠান বশতঃ ব্ৰহ্মা বিষ্ণু শিৱ এই তিনি নাম ধাৰণ কৰে। এতিয়া আমি যদ্যপি ভাবোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন দেৱতা, এতিয়া এই তিনিজন দেৱতাক আমি বুজোঁ, কিন্তু আচলতে কি ক'লে ইয়াতে এই তিনি গুণৰ অধিষ্ঠান বশতঃ ব্ৰহ্মা বিষ্ণু আৰু শিৱ এই তিনি নাম ধাৰণ কৰে। আৰু এই তিনিওজনৰ ভিতৰত সত্য অধিষ্ঠাতা বাসুদেৱত ভক্তিয়ে একমাত্ৰ জীৱৰ কল্যাণ সাধন হ'ব পাৰে। এতিয়া আমি যদি শ্ৰীমদ ভাগৱত মহাপুৰাণৰ প্ৰথমৰ পৰা যদি আলোচনা কৰোঁ তেতিয়া এটা কথা স্পষ্টকৈ বুজা যায় যে মোহৰ চলনাৰ পৰা যদি মোহৰ চলনাৰ পৰা আঁতৰত থাকিব পাৰি, আমি সকলো বস্তুতে সুখ বিচাৰোঁ, আমি মোহিত হওঁ, সুখ বিচাৰোঁ, আৰু যদি সুখ পোৱা যেন পাওঁ তেনেহ'লে কি হয় বোলে তাকে বিচাৰি থাকোঁ, বাৰে 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 কৰ্মজৰ হৈ যায়। গতিকে তাৰ পৰা যদি আঁতৰত থাকিব পাৰে, জড়জগতৰ সৌন্দৰ্যত যদি আত্মহাৰা নহৈ জীৱ যদি ভগৱানৰ চৰণত আশ্ৰিত হয় তেতিয়া জীৱ কৃতাৰ্থ হ'ব পাৰে। এতিয়া এই যে মায়াময় জগতখন যি মৃগতৃষ্ণাৰ নিচিনা, যি মৰিচিকাৰ নিচিনা, বহুত দূৰত পানী পানী যেন দেখি কিন্তু ওচৰলৈ গ'লে পানী নাই, এই মায়াময় জগতখন, এই যি সৌন্দৰ্যৰে ভৰা জড়জগতখন য'ত পঞ্চ তন্মাত্ৰ আছে, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ, ইয়াৰ দ্বাৰা যদি আত্মহাৰা নহৈ যদি ভগৱানত আশ্ৰিত হ'ব পাৰে তেনেহ'লে জীৱ কৃতাৰ্থ হ'ব। আৰু ভক্তি ব্যতিৰেকে আন ধৰ্মত ই সম্ভৱো নহয়। আজিও সন্ত মহন্তসকলে এটাই কথা কয় যে ভক্তি কৰা, ভক্তি কৰা, ভক্তি কৰা, ভক্তি অবিহনে সম্ভৱ নহয়। এতিয়া কোনোবাই জ্ঞান মাৰ্গ আচৰে, কোনোবাই যোগ মাৰ্গ আচৰে, সাধনা কৰে, তাত ভগৱানৰ স্বৰূপ হয়তো অনুভৱ হ'ব পাৰে, কিন্তু মাধুৰ্য অনুভৱ নহয়। সমাধিত ব্ৰহ্ম সাক্ষাৎ হ'ব পাৰে, তথাপিতো কিন্তু অশান্ত চিত্ত ব্যাসৰ দৰে হ'ব পাৰে, চৌভৰিৰ দৰে যোগী হ'ব পাৰে, পানীৰ তলত সাধনা কৰি থাকিব পাৰে, কিন্তু সামান্য মাছৰ খেলা দেখিয়ে তেওঁৰো কিন্তু সংহাৰ কৰাৰ মন উপজে। আৰু সেইকাৰণে জ্ঞান আৰু যোগত পদে পদে আশংকা, পতনৰ আশংকা আছে। আকৌ ভক্তি অবিহনে তাত ফল প্ৰাপ্তি নহয়। ভক্তিত ভগৱানৰ সাক্ষাৎ দৰ্শন পাব পাৰি। আৰু কি যে জ্ঞান আৰু যোগৰ দ্বাৰাই যিটো জ্ঞান আৰু বৈৰাগ্য সাধনা কৰে, সেই সাধনাটো নকৰিলেও হয়। ভক্তি কাৰো কাৰণে অপেক্ষা নকৰে, কিন্তু জ্ঞান আৰু যোগে ভক্তিৰ অপেক্ষা কৰে। ভগৱান এক, সৰ্বশাস্ত্ৰৰ সিদ্ধান্ত, কিন্তু এক হৈও তেওঁ বহুত। আৰু বহুতক মাইক বা কল্পিত বুলি সাধনাত কি পাব? কাৰণ ভগৱানৰ মূৰ্তি আমাৰ দৰে মাইক বা ক্ষণভংগুৰ নহয়। গতিকে ভগৱান এক হৈও নিত্য সিদ্ধ বহুত মূৰ্তি হৈ আছে,
কিন্তু এই বহুতৰ মাজত জীৱৰ ভজনীয় কোন, কাক ভজিব লাগে? পৰীক্ষিতৰো এই প্ৰশ্ন আছিল, ভজনীয় দেৱ কোন, ইমানবিলাক যি আছে। এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ'লে এইটোৱে ক'ব পাৰি যে ভগৱান অনন্ত মূৰ্তিত অনন্ত লীলা কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ অনন্ত মূৰ্তিত অনন্ত লীলা কৰে। গুৰু নানক, নামদেৱ, এওঁলোক যি মহাপুৰুষ, তেওঁৰ যি লীলা ৰসত ভক্তৰ চিত্ত ডুবি থাকে, সেই লীলাময় ৰূপেই ভজনৰ কৰ্তব্য। ভগৱানৰ যেনে লীলা তেনে মূৰ্তি, আৰু ভক্তৰ যেনে বাসনা তেনে অভিভক্তি। অৰ্থাৎ আমি যেনেকৈ ভগৱানক পাব বিচাৰোঁ সেই ৰূপতে পায়, আৰু ভগৱানে অনুকৰণ কৰে যিটো ৰূপ ল'ব প্ৰয়োজনীয় সেই ৰূপটো ধাৰণ কৰে। ধাৰণ কৰি বেদ উদ্ধাৰ কৰিব লাগে মৎস্য ৰূপ, পৃথিৱী আনিব লাগে বৰা ৰূপ, হিৰণ্যকশিপুক মাৰিব লাগে নৰসিংহ ৰূপ, জ্ঞান প্ৰচাৰ কৰিব লাগে কপিল ৰূপ, ক্ষত্ৰিয় ৰজাৰ ধৰ্ম কি তাক দেখুৱাবলৈ পৃথু ৰূপ, ঋষভ ৰূপ। গতিকে তেওঁ সেই ৰূপবিলাক, কিন্তু সেইবিলাক নিত্যসিদ্ধ ৰূপ। কিন্তু আমি কি ভাবোঁ যে আমি ভাবোঁ তেওঁলোক আমাৰ দৰেয়ে। আনকি ভগৱান পূৰ্ণ ব্ৰহ্ম শ্ৰী হৰি কৃষ্ণকো বৃন্দাবনৰ বহুতে ভাবিছিল আমাৰ দৰে মানুহ। ভগৱান অনন্তকো সাগৰত থাকে কাৰণে আন মাছ কাছ আদিয়ে নিজৰ দৰেই ভাবে যে ইও আমাৰ দৰে এক জলচৰ। ভগৱান সৰ্বশক্তিমান হৈও নিজ ভকতৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে নানা লীলা কৰে। ভগৱানৰ সমস্ত মূৰ্তিয়ে নিৰ্গুণ, অৰ্থাৎ সত্য ৰজ তম গুণৰ বিকাৰ নহয়। তথাপি জগতৰ কাৰ্য সাধিবলৈ কোনো কোনো মূৰ্তিত প্ৰাকৃত গুণৰ সৈতে তেওঁ সম্বন্ধ স্থাপন কৰে। সত্য ৰজতম এই তিনি গুণৰ সম্বন্ধ এৰি দিলে স্বৰূপত কোনো ভেদ নাথাকে, কোনো ভেদ নাথাকে। সৃষ্টি ৰজগুণৰ কাৰ্য, ভগৱানৰ ৰজগুণৰ নিয়ন্তা নহ'লে, ভগৱান যদি ৰজগুণৰ নিয়ন্তা নহ'লহেঁতেন তেনেহ'লে জড় ৰজগুণৰ পৰা সৃষ্টি অসম্ভৱ। অৰ্থাৎ ৰজগুণত ভগৱান প্ৰৱেশ কৰাৰ কাৰণেহে সৃষ্টি সম্ভৱ। সেইকাৰণে তেওঁ ৰজগুণত কি কৰে? স্বশক্তি সঞ্চাৰিত কৰে। আৰু ভগৱানৰ এই মূৰ্তিৰ নাম ব্ৰহ্মা। ৰজগুণত ভগৱানে নিজৰ শক্তি সঞ্চাৰিত কৰাৰ কাৰণে সেই ৰূপটোৰ নাম, সেই মূৰ্তিটোৰ নাম ব্ৰহ্মা। পালন কৰাৰ বাবে সত্যগুণত স্বশক্তি সঞ্চাৰিত কৰিলে আৰু সেই মূৰ্তিটোৰ নাম দিলে বিষ্ণু। আৰু সংহাৰণৰ কাৰণে তমগুণত স্বশক্তি সঞ্চাৰিত কৰিলে আৰু সেই মূৰ্তিৰ নাম দিলে শিৱ। কিন্তু কি বোলে অভেদ হোৱা সত্ত্বেও তিনি গুণৰ ভেদ অনুসৰি তিনি মূৰ্তিত কিছু গুণগত ভেদ অৱশ্যে স্বীকাৰ কৰিব লাগিব। যেনেকৈ দৈ খালে গাখীৰৰ সোৱাদ পোৱা নাযায়, ঠিক তেনেকৈ গুণযুক্ত ভগৱানক ভজনা কৰিলে নিৰ্গুণৰ আস্বাদন পোৱা নাযায়। ভগৱান তিনি গুণে তিনি মূৰ্তি হ'লেও জীৱৰ সৈতে যথেষ্ট পাৰ্থক্য আছে। জীৱ গুণৰ অধীন, ভগৱান গুণৰ অধীশ। গতিকে আমি চাব, ৰঙা নাইবা নীলা ৰঙৰ গ্লাছৰ আৱৰণত যদি বন্তি এগছি জ্বলাই দিয়া যায়, তাৰ পৰা যি নিৰ্গত পোহৰ কেনে হ'ব? ৰঙা হ'ব, নহ'লে নীলা হ'ব। কিন্তু শুদ্ধ বগা ৰঙৰ যদি গ্লাছৰ আৱৰণত দীপ জ্বলোৱা হয় তেনেহ'লে কি হ'ব? দীপৰ স্বৰূপটো প্ৰকাশ পাব। ঠিক তেনেকৈ ভগৱান স্বৰূপত নিৰ্বিকাৰ হ'লেও ৰজ আৰু তমগুণৰ আৱৰণত আচ্ছাদন কৰিলে কিছু বৈষম্য দেখা যাব। এতিয়া আমি ৰজ আৰু তমগুণৰ অধীন হৈ আছোঁ, অত্যন্ত প্ৰবলতা আছে।
আৰু সেইকাৰণে আমি সকলো ভিন্ন ভিন্ন দেখোঁ। কিন্তু সত্যগুণ যিহেতু স্বচ্ছ, সেইবাবে তাৰ আৱৰণত ভগৱানক আস্বাদন কৰিলে একো বৈষম্য দেখা নাযায়। আৰু সেইবাবে ভূতে কৈছে যে যদিও তিনিও এক, তথাপি বিষ্ণুতেহে জীৱৰ কল্যাণ। যাবে নানা দেৱধৰ্ম মনৰ প্ৰবন্ধ, তাবে বন্দী থাকে জীৱে নেৰাই কৰ্মবন্ধ। গতিকে এই কথাখিনি আমি মনত ৰাখিবলগীয়া যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোননো সেইটো আমি জানিব লাগে। নাজানি কি কৰোঁ, আমি বহুত ভুল কৰোঁ আৰু ভুল কৰি তাৰপিছত তাৰ পৰিণামটো ভোগ কৰিবলগীয়া হয়। কৃষ্ণ।